ক'লোৱেই দেখোন ঝাকাছক আপুনি লগ ধৰক ঝাকাছক সোধক ইমানখিনি মই যদি কৈ দিব লাগে আপোনালোকে সাংবাদিকতা কিয় কৰিছে হিন্দী দিছোঁ আপোনালোকে বিচাৰক আৰু এইটোৰ পৰাই হেৰি কৰিলে কেনে কোনো এদিনো মই এগেইনষ্টত কাৰো কথা কোৱা নাই কোনো এটা জাতিৰ চেণ্টিমেণ্টৰ এগেইনষ্টত ভাল হ'ব লাগে কাৰ্বি আংলং আজি ভাল হওক সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কাৰ্বি আংলঙে কালি যদি অট'নমাছ ষ্টেট নহয় ছেপাৰেট ষ্টেটো পায় তাতো মই ৱেলকাম কৰিম কিন্তু তাত সকলো খিলঞ্জীয়া লোকৰ সন্মান সুৰক্ষিত হৈ থাকিব লাগিব অধিকাৰ সুৰক্ষিত হৈ থাকিব নিচিনা কাম কৰা ব্যক্তি অসমত নাই আমি দেখা নাই আগতে আৰু পাহাৰীয়া অঞ্চলত যি উন্নয়ন দিছে এইটো অভূতপূৰ্ব আগত কোনো মুখ্যমন্ত্ৰীয়ে কৰা নাছিল মই ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত আজি যিবিলাক কাম কৰি আছে সকলোৱে কাৰণে গ্ৰহণযোগ্য হৈছে আজি দল সংগঠনবিলাকক মই অনুৰোধ জনাব খুজিছোঁ কাৰ্বি আংলঙত যি বাংলাদেশী অগ্ৰাসন হৈছে সেইবিলাকৰ বিৰুদ্ধে মত মত কলেজ স্কুলবিলাকত টিচাৰ্ছ নাই খালী আছে পথ সেইকেইটা পূৰণ কৰিবলৈ কাৰণে মত দুখীয়া মানুহৰ যাতে তেখেতসকলৰ সা সম্পত্তিৰ সুৰক্ষা খেতি বাতিৰ কথাত কেনেকৈ ফাৰ্মাৰ্ছবিলাকৰ লাভ হয় সেইটো কথা চিন্তা কৰে আনএমপ্লয়ড ইউথ কথাবিলাক আহক ডিবেট কৰক আমিও সহযোগ কৰিম কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ কাৰণে কোনে বেয়াকৈ ক'ব ইয়াতে জন্ম হৈ ইয়াতে মৰিম আমি ইয়াতে ডাঙৰ দীঘল হৈ ইয়াৰেই মাটি পানীত একেলগে বোকা খচকি ডাঙৰ হোৱা ল'ৰা তেখেতসকলে বুজি নাপায় যিসকলে মন্তব্য দি আছে দে ডন্ট হেভ লিটিল নলেজ এবাউট কাৰ্বি আংলং অট'নমাছ কাউন্সিল হাউ ইট ফৰ্ম কোনে ফৰ্ম কৰিছিল যে চেমচন সিং ইংতি ডাঙৰীয়াক কনস্পিৰেচি কৰি হৰুৱাই পেলাই তেওঁক CM হোৱাৰ পৰা বিৰত ৰাখিলে গতিকে চেমচন সিং ইংতি ডাঙৰীয়া 1952 চনত যদি CM হোৱাহেঁতেন কাৰ্বি আংলঙৰ প্ৰথম CM কাৰ্বি আংলং আজি অট'নমাছ ষ্টেটৰ কাৰণে যুঁজিব নালাগে এতিয়া ফুল ফ্লেজেড ষ্টেট হ'ল আৰু আপোনাৰ গোৱা বা এইটো কি কয় ছিকিমৰ দৰে আজি কাৰ্বি আংলঙৰ এটা ষ্টেট হ'লেহে আমি এনজয় কৰিব পাৰিম কিন্তু দুৰ্ভাগ্যবশত কনস্পিৰেচি কৰি চেমচন সিং ইংতি ডাঙৰীয়াক হৰুৱাই দিলে সেইটো তেওঁ হাৰাৰ কাৰণে যিটো সপোন লৈ আহিছিলে সেই সপোনটো পূৰণ নহ'ল গতিকে আজি যি চেমচন সিং ইংতি ডাঙৰীয়াৰ সপোনটো পূৰণ হ'ল এই সপোন পূৰা কৰিবলৈ আমি কাম কৰি আছোঁ কিয়নো চেমচন সিং ইংতি ডাঙৰীয়াৰ খুন ব্লাড আমাৰ ব্লাডত আছে গতিকে আমি কাৰ্বি আংলঙৰ শত্ৰু নহয় কাৰ্বি আংলঙৰ মিত্ৰ সদায় কাৰ্বি আংলঙৰ ভাল কথা চিন্তা কৰি যাম ইয়াত এটা কাৰো সন্দেহ থাকিব নালাগে সেইকাৰণে মই কেতিয়াবা কথাবিলাক কওঁ মই যদি বেয়াকৈ কাৰ্বি আংলঙৰ কথা কওঁ মোৰ ৰিয়েকশ্যনটো আহে আৰু সেই ৰিয়েকশ্যনটো বহুতে বুজিব যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে মই সেইটোৱে কথা কৈছিলোঁ এতিয়া ইছ্যু নাই কাৰণে মোৰ এগেইনষ্টত তেখেতসকলে এইটো ইছ্যু বনাব কৈছে যি বোকাজানত ক্লেংডুং ইংতি আছিলে জগত ইংতি আছিলে তেখেতসকলে বিধায়ক থকাৰ সময়ত কিটো ডেভেলপ হৈছিলে ৰাস্তা বনাব পৰা নাছিলে 1000 কিলোমিটাৰ ওপৰত ৰাস্তা বোকাজানত হ'ল ছায়েন্স কলেজ হ'ল এই ডেইথৰ মডেল কলেজত আজি মই গভৰ্ণিং বডি এইটো আমাৰ বিজেপি চৰকাৰ অহাৰ পিছতে দীনদয়াল উপাধ্যায় গভৰ্ণমেণ্ট মডেল কলেজ আমি ইয়াত চেংচন দিছোঁ সৈনিক স্কুল এতিয়া গোটেই নৰ্থ ইষ্টৰ ভিতৰত দ্বিতীয়খন সৈনিক স্কুল বোকাজান বিধানসভা সমষ্টিত ITI হ'ল তাত ক্লাছ আৰম্ভ হৈছে ষ্টেডিয়াম হৈছে এই ভাল ভাল কথাবিলাক ৰাস্তা পদূলি স্কুল বিল্ডিং এতিয়া গোটেই ফালৰ পৰা ডেভেলপমেণ্টৰ কথা হৈ আছে আনএমপ্লয়ড প্ৰব্লেমবিলাক লাহে লাহে আগবাঢ়ি গৈ আছে ডেভেলপমেণ্টৰ কথা আগবাঢ়ি গৈছে এইখিনিত কাম কৰিব নোৱাৰা কিছুমান বিৰোধী দলৰ লিডাৰে তেখেতসকলৰ সহ্য হোৱা নাই সেইকাৰণে এইটো কনস্পিৰেচি কৰিছে কিন্তু এট এনি কষ্ট আই উইল নট ষ্টপ বোকাজানৰ ডেভেলপমেণ্টৰ কথা যোৱাকালি মই দিল্লীৰ পৰা আহিছোঁ তাতো মই বহুখিনি কাৰণে ধনশিৰি নদীৰ প্ৰটেকশ্যনৰ কাৰণে মই এপ্লাই কৰিছিলোঁ প্ৰায় 250 কোটিমান টকা হ'ব তাৰে 39 লাখ টকা অলৰেডি দিছে DPR বনাবলৈ কাৰণে ছাৰ্ভে কৰিব DPR বনাব তাৰপিছতে 8-10 মাহমানৰ ভিতৰত এই প্ৰজেক্টটো চেংচন হ'ব কিমান চেংচন হয় তেতিয়া ক'ব পাৰিম কিন্তু এটা ভাল পদক্ষেপ মই হাতত লৈছোঁ ফাংচিৰক কয়লামাটিৰ পৰা ফাংচিৰক যোৱা তাৰপিছতে কয়লামাটিৰ পৰা বৰজান যোৱা টকলাংচ যোৱা ৰাস্তা এইটো আমি ডনাৰ মিনিষ্ট্ৰী প্ৰপ'জেল দি আহিছোঁ এইটো ৰাস্তা চুকে কোনে ৰাস্তা এইটো বৰপুং তাৰাপুং ৰাস্তা কংগ্ৰেছৰ কোনোবা বিধায়ক তাত গৈ পাইছিলে নেকি গৌৰৱ গগৈক মই সুধিছোঁ বৰপুং তাৰাপুঙত কংগ্ৰেছৰ কোনোবা বিধায়ক গৈ পাইছিলে জগত ইংতি 3বাৰকৈ MLA থাকিলে 15 বছৰ এবাৰ খোজ দিছিলে নেকি বৰপুং কিন্তু মোৰ সময়ত আজি 9টা বছৰত বৰপুং তাৰাপুঙলৈকে 56 কিলোমিটাৰ চকুৰলৈকে ৰাস্তা আমি দিলোঁ কনষ্ট্ৰাকশ্যন কাম আৰম্ভ হৈছে আমি ফাউণ্ডেশ্যন ষ্ট'ন যেতিয়া তুলিৰাম ৰঙাং ডাঙৰীয়াৰ লগত আমি ফাউণ্ডেশ্যন ষ্ট'ন কৰিবলৈ গৈছিলোঁ লে কৰিব গৈছিলোঁ সেইটো সময়তো মানুহৰ মানে সন্দেহ ছাৰ হ'ব নেকি মানুহক মানে এতিয়া কাৰ্বি আংলঙৰ মানুহক ইমান ঠগি থৈছে আমি এতিয়া ভাল কাম এটা কৰিব গ'লে মানুহে সন্দেহ হ'ব না নহ'ব কিন্তু মই যিমান ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিছোঁ বোকাজান বিধানসভা সমষ্টি সকলো কাম সম্পূৰ্ণ হৈছে
গতিকে ইয়াত কোনেও তেনেকৈ এটা বেয়া ভাৱ লৈ আগবাঢ়িব নালাগে। কাৰ্বি আংলঙত থকা খিলঞ্জীয়া বুলি শব্দটো কৈছিল যে খিলঞ্জীয়া যিসকল কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউঞ্চিল বনোৱাৰ আগৰ পৰাই ইয়াতে সকলোৱে মিলি জুলি কাৰ্বি আংলঙত একাকাৰ হ'ব লাগে। কিন্তু ই বেয়া সি বেয়া কৈ থাকিলে নক'লে। কাৰ্বি মানুহ গাৰো মানুহ শ্যাম মানুহ আদিবাসী মানুহ নাগা মানুহ কুকি মানুহ অসমীয়া মানুহ সকলোৱে মিলি জুলি থাকি কাম কৰিব লাগিব। ভাৰতীয় সংবিধানে সকলোকে এই সুবিধাটো দি থৈছে। ভাৰতীয় সংবিধানৰ পণ্ডিত থাকি আমি সকলো ভাল কাম কৰি যাব লাগে, সেইটোৱে চিন্তা কৰিব লাগে। বেলেগ জাতি জনগোষ্ঠীক লৈ কমেণ্ট দিয়া ভাল কথা নহয়। যিবিলাকে বুজি নাপায় নেৰ' মাইণ্ডেড এটা সময়ত বুজিব। কাৰ্বি আংলং মই ভাবোঁ শিক্ষাৰ ক্ষেত্ৰত আৰু বেছি আগবাঢ়িব। তেতিয়া এই সমস্যাবিলাক নাথাকিব, মানুহে বুজি পোৱা হ'ব। আমাক ডেভেলপমেণ্ট লাগে, বেয়া কথাত এগেইনষ্টত যাব লাগিব। ইয়াত বহুত বাংলাদেশী মুছলমানৰ ইনফিল্ট্ৰেশ্যন আছে। মই এতিয়া জৰীপ চলাই আছোঁ, এইবিলাক এভিকশ্যন কৰিব লাগে। সেইবিলাক ক্ষেত্ৰত মাত মাতিবলৈ, সেইবিলাক ক্ষেত্ৰত মাত নামাতে। কিছুমান সংগঠনৰ লিডাৰ টেলিফোন ৰেকৰ্ড ইমান পৰ্যন্ত মই পাইছোঁ, মুছলমান যিবিলাক গুণ্ডা সেইবিলাকক ফোন কৰিবলৈ কৈছে যে তই MLA এগেইনষ্টত লাগ, আমি পূৰা সহায় কৰিম। তেনেকুৱাও আছে এতিয়া কাৰ্বি সমাজৰ কিছুমান মানুহ। এইখিনিতো মোৰ এভিডেঞ্চ আছে, তাত IBৰ হাতত এভিডেঞ্চ আছে। এইবিলাক এই কথাবিলাক সিহঁতে এতিয়া মানে মমিনৰ এগেইনষ্টত বাংলাদেশৰ পৰা মিয়াকো লগাব খুজিছে। সেই বস্তুটো এটা বিৰাট জঘন্য কথা। মইতো MLA আছোঁ, কালি নাই, পৰহি নাই। গতিকে এইটো টেম্পৰেৰী। আই এম জাষ্ট এ এক্টৰ, আই এম কামিং হিয়াৰ, এক্ট, হাউ লং দ্য গভৰ্ণমেণ্ট উইল বি দেয়াৰ, দেন আই উইল চাৰ্ভ টিল ডেট। ৰাইজে যেতিয়ালৈকে মোক থাকিব ক'ব তেতিয়ালৈকে, ৰাইজে যেতিয়া থাকিব নক'ব তেতিয়ালৈকে ডেফিনেটলি মই যাব লাগিব। এইটো বিদায় হ'ব। বিদায় হৈ পেলাইও কিন্তু মই ছ'চিয়েল ছাৰ্ভিচ কৰিম, কাৰণ বিং এ ডক্টৰ আই কেন চাৰ্ভ টিল আই ডাই। মোৰ মৃত্যুলৈকে মই ছাৰ্ভিচ কৰি যাম। সেইটোতো বেলেগ MLA বিলাকত সুবিধাটো নাই। সেইটো আৰু সুবিধা থাকিলেও MBBS ডক্টৰ থাকিব, MDটো নাই। MD MLA হোৱাটো কাৰ্বি আংলঙৰ পৰা এটা, গোটেই অসমৰ পৰাই MD MLA হোৱাটো এটা আজিকালি, ইয়াৰ আগতে নাই কাৰ্বি আংলঙৰ পৰা। তো গতিকে সেইটো সুবিধা এটা থাকিব, মোৰ ট্ৰিটমেণ্টটোতো আৰু ভাল হ'ব। তো গতিকে মই ছাৰ্ভিচটো দিব আহিছোঁ যেতিয়া চবকে ছাৰ্ভিচ দি গুচি যাম, তাত কোনো এটা চিন্তা কৰিব নালাগে। আৰু আজি বোকাজানত কোনোবা এটা জাতিয়ে কওকচোন মোৰ এগেইনষ্টত, মোৰ জাতিটোক ঘিণ কৰিছে, মোৰ জাতিটোক নিন্দা কৰিছে। এই মোৰ কিটচেনতে সোমাই পেলাই কাৰ্বি ল'ৰা ছোৱালীও আহি ভাত বনাই খাই যায়, ভোক লাগিছে চাহ খাম। অসমীয়া ল'ৰা ছোৱালীও সোমাই যায়, কি আছে চৰু দাঙি পেলাই খাই গুচি। কুকি ল'ৰা ছোৱালী আহিলে তেখেতৰ মানুহ আহিলে ভোক লাগিছে দি চাহ খাম গৈছিলে। আদিবাসী ল'ৰা ছোৱালী আহিলে খাম বুলি তাত সোমাই গৈছিল। যিকোনো আহে, ফ্ৰী একচেছ। ইমান ফ্ৰী একচেছ মই ভাবোঁ অসমৰ কোনো বিধায়কৰ তাতে পায় না নাপায় মই নাজানো, গাঁৱত কিন্তু ইমানখিনি মই হেৰি কৰিছোঁ, কোনো জাতি জনগোষ্ঠীক লেই চেই কৰিব যোৱা নাই। ইমান মৰম কৰাৰ পিছতে এইবিলাক ক'লে মনত অলপমান আঘাত লগা কথাবিলাক এতিয়া মই শুনি। কিন্তু কথা হৈছে ৰাজনীতি তেনেকুৱা, সদায়তো কোনে সঁচা কথা ক'ব, সদায়তো কোনে ভাল কথা ক'ব। আৰু আমি ভাল কথা চিধা কোৱাৰ কাৰণে আমাৰ অসুবিধাটো বেছি হয়, কাৰণ ভাল কথাখিনি সহ্য কৰিবলৈ কেপাচিটি থকা মানুহৰ সংখ্যা কম। সেইকাৰণে কিন্তু মই সঁচা কথা ভাল কথা কৈ সদায় যাম, তাৰ কাৰণে কোনো কম্প্ৰমাইজ নাই। কাৰ্বি আংলং টিল আই ডাই, আই উইল চাৰ্ভ ফৰ কাৰ্বি।